মঞ্চলৈ মাতিছো কণমানি জিতাক্ষৰ চক্ৰৱৰ্তীক। জিতাক্ষৰৰ গীতৰ কথা আৰু সুৰ জিতাক্ষৰৰ নিজৰ, তেওঁ হাৰমনিয়ামখনে নিজেই বজাই গাব। আৰু গীতটিত মানুহে কৰা প্ৰকৃতিৰ অবাধ ধ্বংসৰ কথা ক'বলৈ বিচাৰিছে জিতাক্ষৰে। আৰু গছ নাই বুলি জিতাক্ষৰৰ এই শিশুমন্ত্ৰীয়ে গীতটিৰ মাজেদি হাহাকাৰ কৰি উঠিছে। আমি সেইখিনিকে চাওঁ আহক। ধন্যবাদ জিতাক্ষৰ। খুব ধুনীয়াকৈ আৰু ইমান কম বয়সত নিজে গীত এটি ৰচনা কৰি সুৰ দি গোৱাটো একেবাৰে এটা দুঃসাধ্য কথা। আৰু কণমানি জিতাক্ষৰক এখনি ফুলাম গামোচাৰে সম্ভাষণ জনাইছে অশোক কুমাৰ নাথে। আমি জিতাক্ষৰৰ নিজৰ ভৱিষ্যত কামনা কৰিছোঁ। আমি জীৱন কালতে যাতে জিতাক্ষৰক উজলি উঠা আমি দেখিবলৈ পাওঁ খুব কম সময়তে, সেয়া আমাৰ আশা।